সাউথ সালমাৰা মানকাছাৰ জিলাত আহিছোঁ ৰিভিউ মিটিঙৰ কাৰণে। আৰু আপোনালোক সকলোৱে জানে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সব ডিপাৰ্টমেণ্টক আগ্ৰহ কৰিছে যে সাউথ সালমাৰা মানকাছাৰ সকলো মন্ত্ৰী যাব লাগে আৰু ইয়াৰ ডেভেলপমেণ্টৰ অগ্ৰগতি চালি জাৰি চাই যদি কিবা আছে আৰু যাতে ভালকে ডেভেলপমেণ্ট হয় তাৰ কাৰণে আৰু বেছি উদ্যোগ ল'ব লাগে। তো আজি মই আহিছোঁ আৰু আপোনালোকে দেখিছে যে আজি এটা ৰুদ্ধদ্ধাৰ আমাৰ ৰিভিউ মিটিং হৈছে। বিশেষকৈ আমি PWD PMGSY মানে ৰিভিউটো কৰিছোঁ। য'ত য'ত আমাৰ ৰাস্তা বেয়া আছে তাৰ কাৰণে অলৰেডি নিৰ্দেশ দিয়া হৈছে ৰাস্তাবোৰত যাতে তেওঁলোকে সোনকালে DPR বনাই গুৱাহাটী আমাৰ পঠায়। আমাৰ চিফ ইঞ্জিনিয়াৰ সাহেব আছে লগত আৰু PWD ডিপাৰ্টমেণ্টৰ এটা ৰাস্তা নতুনকে আসাম মালাৰ DPR তৈয়াৰ হৈ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ৰাস্তাটো আসাম মালাত যাতে সোমায় আৰু যাতে কমিউনিকেশ্যন সেক্টৰটো আৰু যাতে অগ্ৰগতি হয় তাৰ কাৰণে এই উদ্যোগ হাতত লোৱা হৈছে। আৰু নিলে ভাল পাব যে এইবাৰ এই সাউথ সালমাৰা মানকাছাৰ জিলাত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আৰু নতুনকে 65 ৰোডছ নতুনকে DPR তৈয়াৰ কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। আৰু দেয়াৰ এবাউট 110 কিলোমিটাৰ এইটো নতুনকে ৰাস্তা চেংচন হ'ব। আমাৰ যাতে প্ৰত্যন্ত অঞ্চলৰ যিমান গাঁও আছে গাঁওবোৰ যাতে ষ্ট্ৰীম লাইনৰ মেইন নেশ্যনেল হাইৱে ষ্টেট হাইৱেৰ লগত লিংক আপ হয় তাৰ কাৰণে আমি আজি নিৰ্দেশ দিছোঁ। আৰু এই মাহৰ ভিতৰতে এই DPR তৈয়াৰ কাৰণে টিম আহিব আৰু নতুনকে DPR তৈয়াৰ কৰি এইটো টেণ্ডাৰ প্ৰচেছ কৰি সোনকালে কাম ষ্টাৰ্ট হ'ব। আৰু আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট ইয়াত যেহেতু আমাৰ মীন পালকৰ সংখ্যা এই জিলাত বহুত বেছি তাৰ কাৰণে আমি যাতে এই মীন ডিপাৰ্টমেণ্ট আমি আৰু ভালকে আজি ৰিভিউ কৰিছোঁ। আগন্তুক দিনত আৰু যে কিবা আৰু ভালকে ছাপোৰ্ট দিয়া যায় আৰু মীন পালকসকলৰ যাতে তেওঁলোকৰ যিটো কোৱালিটি চিড তেওঁলোকে আৰু ভালকে প্ৰডাকশ্যন কৰিব পাৰে। কাৰণ কোৱালিটি চিড যদি প্ৰডাকশ্যন হয় তেতিয়াহ'লে মাছৰ উৎপাদন ভাল হ'ব আৰু এগ্ৰিকালচাৰ ইনকাম মানে মাছৰ যদি উৎপাদন ভাল হয় তেওঁলোকৰ অৰ্থনৈতিক স্থিতি আৰু টনকিয়াল হ'ব। আৰু এইটো যে তেওঁলোকে খালি তেওঁলোকৰ নিজৰ নহয় এইটো আমাৰ আসাম ৰাজ্যৰ কাৰণেও আমাৰ খুব ভাল হ'ব। তাৰ কাৰণে ফিচাৰী ডিপাৰ্টমেণ্টৰ আমাৰ ডিৰেক্টৰ ইয়াত আহিছে। ডিৰেক্টৰ মহোদয়ক আমি কেইটামান নিৰ্দেশ দিছোঁ গৌৰী শংকৰ দাস আৰু ডিৰেক্টৰ মহোদয় উদ্যোগ ল'ব। আৰু আমাৰ এনিমেল হাজবেণ্ডাৰী ভেটেনাৰী এণ্ড ডায়েৰী আমাৰ ইয়াত ডক্টৰ পাথৰ আহিছে আমাৰ লগত আৰু অনলাইনে আমাৰ মণিবন্ধন চাব কমিশনাৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ডায়েৰী আছিলে। আমরা সকলে মিলি যাতে এই এনিমেল হাজবেণ্ডাৰী ডায়েৰী ডিপাৰ্টমেণ্ট আৰু কি কৰা যায় তাৰ কাৰণে আমাৰ ইয়াত ৰিভিউ হৈছে। আগন্তুক দিনত আৰু ভালকে যাতে আমি এই জিলাৰ কাৰণে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে আমাৰ কেইটামান আজি দিশা স্থিৰ কৰা হৈছে। আমাৰ ডিষ্ট্ৰিক্টত মানে নেশ্যনেল হাইৱে নাই, এইটোৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতিম। আৰু এইটো আমাৰ যিটো MG ৰোড HM ৰোডো এতিয়া HM ৰোডটো এইটোতো মেইন ৰোড যিটো এইটো অসম মালাত ধৰা হৈছে আৰু 25 কিলোমিটাৰ ধৰা হৈছে। অহা বছৰত আৰু যিটো 5 to 6 কিলোমিটাৰ আছে এইটো ধৰা হ'ব যাতে মেইন যিটো ৰোড এইটো অসম মালা ভালকে ধুনীয়াকে এই ৰোডটো বনাই দিয়া হ'ব। বিকল্পটো চিন্তাধাৰা চলি আছে। এই কাৰণেইতো আজি যে আমি ইয়াত আহিছোঁ। আজি আমাৰ কালি ইয়াত অনাৰেবল মিনিষ্টাৰ নন্দিতা গাৰ্লছা ডাংগৰানী ইয়াত আহিব বা আমাৰ ৰঞ্জিত দাস ডাংগৰীয়া ইয়াত আহিছে যোৱা কেইদিনমান আগত আমাৰ মাননীয় মন্ত্ৰী বা ব্ৰহ্মজী ইয়াত আহি গ'ল। তো আমরা সকলে মন্ত্রী আহি আছো যে প্রত্যেক কেইটা ডিপার্টমেন্টর যাতে আমি অগ্রগতি ভালকে হয় তার কারণে ব্যবস্থা হাতত লোৱা হৈছে। আৰু মাননীয় মুখ্যমন্ত্রীর এটাই আগ্রহ যে অসমৰ প্রত্যেকটা এরিয়ার ডেভেলপমেন্ট ইকুয়ালি হয়, সম উন্নয়ন হয়, তার কারণে এই প্রয়াস হাতত লোৱা হৈছে। চৰকাৰে এইটো মানে কি কাৰণে প্রত্যেকটা এই যে অলপ আগতে আপোনালোকক এটা কথাই কৈছো যে প্রত্যেকটা এলাকার সম উন্নয়ন অসমৰ প্রত্যেকটা এরিয়ার যাতে সম উন্নয়ন হয়
উন্নয়ন যাতে ভালকে হয় তাৰ কাৰণে এই ব্যৱস্থা হাতত লোৱা হৈছে ঠিক আছে থ্যাংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ